এনেকুৱা এখন সভাত মুখ্য অতিথি হ'বৰ কাৰণে এজন মানুহৰ যিখিনি ব্যক্তিত্ব লাগে, যিখিনি পাণ্ডিত্য লাগে, যিখিনি জ্ঞান লাগে, যিখিনি গৰিমা লাগে, সেইখিনি মোৰ নাই। মোৰ সন্দৰ্ভত আপোনালোকৰ আগত তেনেকুৱাকৈ কৈছে, মই আচলতে তেনেকুৱা ব্যক্তি নহয়। এনেকুৱা এখন সভাত মুখ্য অতিথি হ'বৰ কাৰণে এজন মানুহৰ যিখিনি ব্যক্তিত্ব লাগে, যিখিনি পাণ্ডিত্য লাগে, যিখিনি জ্ঞান লাগে, যিখিনি গৰিমা লাগে, সেইখিনি মোৰ নাই। কিন্তু মই কেইবাটাও কাৰণত এই অঞ্চলটোলৈ আমন্ত্ৰণ ৰক্ষা কৰি আহিছোঁ। সেয়া হৈছে যে মই আনক কিবা দিয়াতকৈ মই কেতিয়াবা কিছুমান বস্তু নিজে ল'ব বিচাৰোঁ, মই আয়ত্ত কৰিব বিচাৰোঁ। যাৰ মোনা খালী তেওঁ আনক দিয়াৰ কথা ভাবিব নোৱাৰে, সেইফালৰ পৰা মোৰ মোনা খালী, মই নিবলৈহে আহিছোঁ, ইয়াত দিবলৈ নহয়। অৰ্থাৎ মই নিশ্চয়কৈ চাব আহিছোঁ এই অঞ্চলটোৰ মানুহৰ মানসিকতা, এই অঞ্চলটোৰ উঠি অহা প্ৰজন্মৰ চিন্তা আৰু চেতনাত কোনখিনি কথা আছে, আৰু এই অঞ্চলটোৰ সামগ্ৰিকভাৱে ৰাজনৈতিক সামাজিক প্ৰেক্ষাপটত মানুহৰ মানসিকতা কোনটো স্তৰত, মই নিশ্চয়কৈ চাবলৈ আহিছোঁ।